আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। অতি দুখ আৰু বেদনাৰে জনাবলৈ মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে যে স্ক্ৰীণত দেখা পাইছে আল্লাহৰ ওলি মোৰ উস্তাদে মহতৰম হজৰতুল আল্লাহ মুফতি মুহাম্মদ আলী ৰহমতুল্লাহি আলাই এন্তেকাল হ'ল। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। মোৰ এতিয়াও মনত পৰে, মই যেতিয়া জয়নগৰ মাদ্ৰাছালৈ গুচি গৈছিলোঁ পঢ়িবৰ কাৰণে, তেখেতে মোৰ ইণ্টাৰভিউ লৈছিল। মই নগণ্য ইণ্টাৰভিউত মই পাছ কৰা নাছিলোঁ, কিন্তু মই হুজুৰক ৰিকুৱেষ্ট কৰাৰ কাৰণে হুজুৰে মোক এটা কথা কৈছিলে যে ভালকৈ পঢ়িবিনে? মই ক'লোঁ হুজুৰ মই মেহনত কৰিম। তেতিয়া কৈছিলে যা কিতাপ লগে আৰু গোটেই কিতাপ পত্ৰ ভালকৈ পঢ়িবি। হুজুৰে মোক বহুতখিনি এডভাইচ দিছিলে, হুজুৰে মোক বহুত মৰম কৰিছিলে। কেতিয়াবা হুজুৰৰ ওচৰত গ'লে এনেকুৱা লাগিছে যে আমি জান্নাতি মানুহৰ ওচৰত বহি আছোঁ। হুজুৰৰ বলায়তৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই। গতিকে হুজুৰৰ মাগফিৰাতৰ কাৰণে সকলোৱে দোৱা কৰিব। গোটেই অসমবাসী ৰাইজলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনালোকে হুজুৰৰ কাৰণে দোৱা কৰিব। উস্তাদে মহতৰমক আল্লাহ তাআলা যে মাগফিৰাত কৰি জান্নাতুল ফিৰদাউছৰ মেহমান বনাই দিয়ে। আৰু এইখন অসমৰ ভিতৰত কিমান যে হাজাৰ হাজাৰ ছাত্ৰ বনাই থৈ গৈছে আল্লাহ বেহতৰ জানে। ইনশাআল্লাহ আজি আমি দাৱা কৰিব পাৰোঁ, আপোনালোকে যদি দোৱা কৰে হুজুৰৰ কাৰণে, আৰু চিৰকাল যিমান দিন আমি জীয়াই থাকিম হুজুৰৰ কাৰণে দোৱা কৰিম আল্লাহ যে হুজুৰক মাফ কৰি দিয়ে, ক্ষমা কৰি দিয়ে। কাৰণ বহুত ছাত্ৰ হুজুৰে পৃথিৱীৰ বুকুত থৈ গৈছে। হুজুৰক আল্লাহ তাআলা মাগফিৰাত কৰি দিয়ক। আপোনালোকে বেছি বেছি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।